নিশাৰে পৰা হোৱা ব্ৰহ্মপুত্ৰৰ অস্বাভাৱিক বৃদ্ধিৰ ফলত আজিৰ পৰা পুনৰ পুৱাৰে পৰা উত্তৰ গুৱাহাটী তিনিটা ঘাটেৰে ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছে। আৰু মই বৰ্তমান উপস্থিত মধ্যবন্দ ঘাটত মই দেখুৱাইছো সামগ্ৰিক পৰিৱেশ। নিশাৰে পৰা অহা অস্বাভাৱিক ব্ৰহ্মপুত্ৰৰ যি জলপৃষ্ঠ বৃদ্ধি পাইছে, যাৰ ফলত মধ্যবন্দ ঘাটৰ এনেধৰণে যি ফেৰীৰ ঘাট সেই সম্পূৰ্ণভাৱে পানীত ডুবি গৈছে। হয়তো পুৱাৰ ভাগৰ পৰা যি ফেৰী সেৱা বন্ধ থাকিব, হয়তো পিছবেলালৈকে ইয়াৰ নদীৰ যদি ঘাটৰ জেটিসমূহ কৰ্মচাৰীসকলে বনাব পাৰে হয়তো চলিব, নহ'লে আজি সম্পূৰ্ণভাৱে উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা বন্ধ থাকিব। বৰ্তমানলৈ কিন্তু ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰত যোৱা নাই যদিও কিন্তু উত্তৰ গুৱাহাটী তিনিটা ঘাটেৰে ফেৰী সেৱাৰ যি ঘাটসমূহ আছে সেই ঘাটসমূহ সম্পূৰ্ণভাৱে পানীত ডুবি গৈছে। আৰু জেটিসমূহ যিসমূহে গাড়ীসমূহ অহা যোৱা কৰে বা যাত্ৰী অহা যোৱা কৰে, সেই জেটিসমূহ সম্পূৰ্ণভাৱে ডুবি গৈছে, যাৰ ফলত পুৱাৰে পৰা তিনিটা ঘাটেৰে ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছে। আৰু যদি আবেলি পৰলৈ এই তিনিটা ঘাটৰ যি যাত্ৰী অহা যোৱা কৰা জেটি নিৰ্মাণ কৰা হয় তেতিয়াহ'লে হয়তো চলিব, নহ'লে আজিৰে পৰা পুনৰ তিনিটা ঘাটৰ ফেৰী সেৱা বন্ধ কৰি দিছে। বৰ্তমানলৈ মই পুনৰবাৰ কৈছো যে বৰ্তমানলৈ ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰত যোৱা নাই যদিও হয়তো আজি যিদৰে নিশাৰে পৰা যিধৰণে ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বৃদ্ধি পাইছে, হয়তো এনেধৰণে যদি বৃদ্ধি হৈ থাকে সন্ধিয়া ভাগলৈ বা নিশাৰ ভাগলৈ এই ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বিপদসীমাৰ ওচৰলৈ আহিব। আৰু তেতিয়াহ'লে সম্পূৰ্ণভাৱে এই তিনিটা ঘাটৰ প্ৰথম বাৰিষাতেই এই তিনিটা ঘাটৰ ফেৰী সেৱা সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়া হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।